দিনজোৰা কাৰ্যসূচী আছিলে। আমাৰ গোটেইখিনি কাৰ্যসূচী খুব সুকলমে সমাপন হৈ গ'ল। আমাৰ মাজত আমি বহুকেইজন বিশিষ্ট ব্যক্তিক, বুদ্ধিজীৱীক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তাৰ মাজত আছিলে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় তাঁতী ডাঙৰীয়া আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক সঞ্জীৱ পল ডেকা ডাঙৰীয়া আৰু কেইবাজন বিশিষ্ট অতিথি আমাৰ সন্মানীয় অতিথি হিচাপে আহিছিলে। তেখেতসকলে খুব মূল্যৱান সাৰগৰ্ভ ভাষণ দিছে। গতিকে আজি আমাৰ এই কাৰ্যসূচী খুব সুন্দৰকৈ সমাপন হৈছে বুলি আমি ধৰি লৈছোঁ। নাই, সেইটো তেওঁৰ ব্যক্তিগত কথা। কোনে কি কৈছে অসমীয়া ভাষা সাহিত্য সম্পৰ্কে মই একো এইবিলাক খবৰ লোৱা নাই। গতিকে আমাৰ ঘোষিত আমাৰ হেৰি আছে, লক্ষ্য আছে, আমাৰ উদ্দেশ্য আছে, আমাৰ সংবিধান আছে। সংবিধান মতে আমাৰ ভাষা সাহিত্য আৰু সংস্কৃতি চৰ্চা কৰাৰ ভাষাই হৈছে অসমীয়া। আমি প্ৰথমৰে পৰাই অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি আহিছোঁ। গতিকে ইয়াৰ আমাৰ পূৰ্বপুৰুষসকলে প্ৰায় 100 বছৰ আগতে মানে বাংলা ভাষা পৰিত্যাগ কৰি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছে। আৰু আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ দীঘলীয়া এটা লিগেচি এটা আছে। গতিকে সেই হেৰিমতে উত্তৰাধিকাৰ মতে আমি আমাৰ চৰ্চা চলাই আছোঁ। গতিকে বাকী কোনে কি কয় সেই লৈ আমি খুব এটা আমি তেজপুৰৰ পৰা আহিলোঁ আজি চৰচাপৰি যি দৰং জিলা চৰচাপৰি সাহিত্য সভাই যিটো তেওঁলোকে ইয়াতে যি অধিৱেশন পাতিলে ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসত মই আজি তেওঁলোকৰ স্মৰণিকা নক্সি কথা এখন উন্মোচন কৰিলোঁ। এটা কথাই মই ক'ম মাত্ৰ, যে অসমৰ চাহ বাগিচাৰ মানুহখিনি আৰু চৰচাপৰি মানুহখিনি অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰিছে আৰু তেওঁলোকে এই ভাষাক অব্যাহত ৰাখিব। কাৰণ অসমীয়া ভাষা জীয়াই থাকিব লাগিব আৰু এওঁলোকে এই ভাষা জীয়াই ৰাখিব। কিছুদিন আগতে কাকতৰ পত্ৰই কিছু কথা ওলাইছে যে চৰচাপৰি মানুহখিনিয়ে বেলেগ ভাষা ল'ব নেকি। আমি এই কথাটো মই ভাবোঁ উচিত নহ'ব। আমি চাহ বাগিচাৰ মানুহখিনিয়ে কিন্তু অসমীয়া ভাষাকে আমাৰ জাতীয় জীৱনৰ ভাষা হিচাপে আমি গ্ৰহণ কৰিম আৰু তাৰ মাজেৰে আমাৰ আচলতে জাতি গঠন প্ৰক্ৰিয়াটো আগবাঢ়ি যাব পাৰে, সেইটো আমি আশা কৰোঁ। গতিকে আজি আহি মই সুখী হ'লোঁ। ইয়াৰ যিখিনি ৰাইজ, যিখিনি লোকে ইয়াত একেলগে লগ খালে, তেওঁলোকে যিখিনি কথা আমি শুনিলোঁ আৰু ক'লোঁ, অসমীয়া ভাষা জীয়াই ৰাখক, আমি জীয়াই ৰাখিব লাগিব। বেলেগ ভাষাও শিকক, ডাঙৰ কথা নহয়, কিন্তু অসমীয়া ভাষা এটা জাতীয় ভাষা হিচাপে জীয়াই থাকক, এই আশাটো আমি কৰিম। গতিকে মই সুখী হৈছোঁ এইখনলৈ আহি আৰু সকলোলৈ মই ধন্যবাদ জনাইছোঁ, অভিনন্দন। চৰচাপৰি অঞ্চলত বসবাস কৰা প্ৰতিজন অসমীয়া লোকেই অসমীয়া মাধ্যমত লিখা পঢ়া কৰে। তেওঁলোকে অসমীয়া ভাষাতেই কথা বতৰাবিলাক আলাপ আলোচনা কৰে আৰু ভাষা সাহিত্য চৰ্চা অসমীয়া মাধ্যমতেই কৰে, অসমীয়া ভাষাতেই কৰে। চৰচাপৰি অঞ্চলৰ সেই অসমীয়া মানুহখিনিক লৈ একাংশ লোকে চৰচাপৰি সাহিত্য সভা বুলি এটা অনুষ্ঠান গঢ় দিছে আৰু আজি সেই অনুষ্ঠানটিৰ ৪ৰ্থ বাৰ্ষিকী প্ৰতিষ্ঠা দিৱসত আমাক নিমন্ত্ৰণ কৰিছিল। আমি আহিলোঁ। আমি আহি তেখেতসকলৰ সভাত যিখিনি কাৰ্যসূচী দেখা পালোঁ, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি খুব আপ্লুত হৈছোঁ আৰু আশা কৰোঁ যে চৰচাপৰি সাহিত্য সভাই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে এক অৱদান আগবঢ়াব আৰু সকলোখিনি মানুহে যিহেতু অসমীয়া হয়, গতিকে অসমীয়া ভাষা মানে লিখা কোৱাৰ পৰা আৰম্ভ কৰি সাহিত্য চৰ্চালৈকে আৰু সংস্কৃতিৰ লগত মিলিব পৰাকৈ চৰচাপৰি সাহিত্য সভাই উদ্যোগ গ্ৰহণ কৰি অনাগত দিনত আগবাঢ়ি যাব বুলি আমি আশা কৰোঁ।